হাজোৰ ৰামদিয়াত দেৱ দামোদৰ সংঘৰ উদ্যোগত শ্ৰী শ্ৰী দেৱ দামোদৰ মহাপ্ৰভুৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এইবেলিৰ মহাপ্ৰভুগৰাকীৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ লগতে ৰামদিয়া দেৱ দামোদৰ সংঘৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশন। ৰামদিয়া দেৱ দামোদৰ সংঘৰ উদ্যোগত আয়োজিত মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ সংঘৰ দেৱৰ 538 সংখ্যক জন্ম মহোৎসৱ আৰু লগতে ৰামদিয়া দেৱ দামোদৰ সংঘৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশনে এইবেলি বাসুদেৱ সত্ৰত অনুষ্ঠিত হৈছেহি। এই সংঘৰ জৰিয়তে ৰামদিয়া অঞ্চলত সত্ৰনগৰী বুলি আমি যাক জানো, ইয়াতে বিশেষকৈ ধৰ্মীয় এক আলোড়নৰ সৃষ্টি হৈছে। আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ৰাতিপুৱা ভাগত পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ল। আজিৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত আছিল আমাৰ পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা জ্যোতি শিখা ডেকা ভৰালী বাইদেউ আৰু লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যা শ্ৰী প্ৰণীতা বৈশ্য, অৱসৰী শিক্ষক মাননীয় ধৰ্মেশ্বৰ ঠাকুৰীয়া আৰু প্ৰাক্তন সাংবাদিক মাননীয় শ্ৰীযুত দশৰথ কলিতাদেৱে বৃক্ষৰোপণ কৰিলে। আৰু তেখেতসকলে এই বৃক্ষৰোপণৰ জৰিয়তে আমাৰ মানৱ সমাজত এক বিশেষকৈ যি প্ৰদূষণ হৈছে তাত দূৰ কৰাৰ কাৰণে কামনা কৰিছে। আৰু আগন্তুক আমাৰ সন্ধিয়া ভাগত বিষয় বাছনি সভা আৰু কাইলৈ এক বিশাল শোভাযাত্ৰা আছে আৰু লগতে পৰহি আমাৰ ধৰ্মালোচনা সভা অনুষ্ঠিত হ'ব। সদৌতি অনুষ্ঠানত আমি সদৌতি ৰাইজক উপস্থিতি কামনা কৰিছোঁ। উল্লেখযোগ্য যে ৰামদিয়া মাছকুৰিৰ শ্ৰী শ্ৰী বাসুদেৱ সত্ৰ প্ৰাংগণত আয়োজিত কৰা অনুষ্ঠানত প্ৰথম দিনাৰ কাৰ্যসূচী পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, গছপুলি ৰোপণে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সংঘৰ ভকত বৈষ্ণৱে গায়ন বায়নে সংঘৰ সভাপতি অতুল চন্দ্ৰ কাকতিক আদৰি আনি ধৰ্মীয় পতাকা উত্তোলন কৰা অনুষ্ঠানত প্ৰায় 2 শতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। হৰিনামে মুখৰিত হৈ এক আধ্যাত্মিকতাই বিৰাজ কৰিলে প্ৰথমটো দিনাৰ কাৰ্যসূচীত। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।